বয়কম কি খবৰ ভিডিঅ'টো দিয়া লেটে হ'ল যিহেতু মই ট্ৰেইন জাৰ্নি কৰি আছিলোঁ সিদিনাখন আছিলে 10 ফেব্ৰুৱাৰী থাৰ্ড ছেমিষ্টাৰৰ শেষৰটো দিন আৰু ৰাতিপুৱা এক্সামৰ কাৰণে অলপমান পঢ়িলোঁ আৰু এয়া ব্ৰেকফাষ্ট কৰি পিনি ডিপাৰ্টমেণ্ট গ'লোঁ আজি তাৰপাছত এক্সাম আছিলে যিহেতু একো ভিডিঅ' কৰিব পৰা নহ'ল আৰু এয়া বাই বাই টু ইউনি বিকজ ঘৰ যাম যিহেতু আজি মই ট্ৰেইন আছে ৰাতিকৈ আৰু ওপৰত যি কাপোৰ আছিলে সেয়া ভৰালোঁ ৰুমৰ বস্তু ঠিক ঠাক কৰিলোঁ আৰু বহুত ভোক লাগিছিলে ইপি নুডলছ এপেটি খালোঁ আৰু বস্তু পেকিং কৰি পিনি মই ওলাই গ'লোঁ এমিৰ লগত বদৰপুৰলৈ যিহেতু তাই মোক ৰাতি প্লেটফৰ্মত থৈ আহিমগৈ বুলি ক'লে চব শিলচৰলৈ যোৱাতকৈ মানে সিহঁতৰ তাৰ পৰা মই যাম আজি আৰু এয়া সিহঁতৰ পুৰণা যোৰহাটত বহি পিনি খুৰা খুৰীহঁতৰ লগত কথা পাতিলোঁ আৰু চাহ চানা সেইবোৰ খালোঁ আৰু ইয়াত যোৰহাটত বহি বহুতেই ভাল লাগিলে চ' চাহ খাই পিনি আকৌ ইটো ঘৰত গ'লোঁ তাতে জুইশালত বহিলোঁ তাত এইবোৰ চব্জি বনাই আছে লাবৰা আৰু এইবোৰ মণিপুৰী চিম আৰু তাৰপাছত আলু ফ্ৰাই কৰিছিলে ময়ো অকণমান হেল্প কৰি দিওঁ বোলো তাতে বহি পিনি এইবোৰ কৰি আছিলোঁ আৰু তাৰপাছত আলু খাব দিলে সেইখিনিতে বহিয়ে খাই কথা পাতিয়ে শেষ হৈ গ'ল আৰু এটা চিংৰাও খালোঁ আমি দুইজনীয়ে ভাগ কৰি পিনি বহুতেই ভাল লাগিলে সিহঁতৰ ঘৰত যিকণ সময় থাকিলোঁ বহুত আপোন ভাৱ মানে তাৰপাছত আকৌ গ'লোঁ সিহঁতৰ ঘৰত আমি ঘৰত গৈ পিনি ভাত সাজ খালোঁ এয়া দেখিব পাইছে বহুতেই টেষ্টি আছিলে পূৰা পেট ভৰি গ'ল খাবই নোৱাৰিলোঁ চব আৰু অলপমান ৰেষ্ট কৰিলোঁ মই তাৰপাছত আহি গ'লোঁ প্লেটফৰ্মত প্ৰায় 11:30মান বজাত আৰু কফি খালোঁ এয়া ছেইং বাই বাই টু দেম থেংক ইউ ছ' মাছ এমি আৰু এতিয়া মই গৈ থাকোঁ মোৰ ৱাৰ্কটো আছে আপাৰ ছাইড আপাৰ চ' বাই বাই